বৰ্তমান সময়ত চৰ্চাত থকা জনপ্ৰিয় ইউটিউবাৰ হৈছে সময় গগৈ। দুখীয়া মানুহক সহায় কৰিবলৈ ভাল পোৱা দুখীয়াৰ বন্ধু সময় গগৈ। গৃহহীন লোকৰ গৃহ নিৰ্মাণ কৰা, জীৱ-জন্তু শুশ্ৰূষা কৰা আদি কৰ্মৰে নিস্বাৰ্থভাৱে সঠিক সময়ৰ কাম সময়মতে দৰিদ্ৰ আৰ্তজনৰ বাবে নতুন আশা, নতুন সপোন কঢ়িয়াই অনা নামেই হৈছে সময় গগৈ। দেওবাৰে শিমলুগুৰি ৰামু দেওধাই গাঁৱত অৱস্থিত হজৰত চাৱালপীৰ দৰগাহ শ্বৰীফত অনুষ্ঠিত হোৱা বাৰ্ষিক দোৱা আৰু জিয়াৰত অনুষ্ঠানত দৰগাহ শ্বৰীফ সমিতিৰ তৰফৰ পৰা ইউটিউবাৰ সময় গগৈক হজৰত চাৱালপীৰ চাহেব সমাজ সেৱা বঁটা প্ৰদান কৰা হয়। উক্ত বঁটা গ্ৰহণ কৰি সময় গগৈ এক সুন্দৰ বক্তব্য দাঙি ধৰে। এই সন্মান মোৰ কাৰণে অকল সন্মান নহয়, এটা দায়িত্ব হয় যাতে আগৰলৈ আৰু ভাল বা যিখিনি কাম কৰি গৈ আছোঁ সেইখিনি যাতে কৰি যাবলৈ পাৰোঁ। আচলতে মই প্ৰতি 7 বছৰৰ আগত যেতিয়া বাটৰ কুকুৰ গৰু আদি কৰি সেইবিলাক দুখ পালে বুলি ক'লে ঘৰলৈ লৈ আহি ৰেস্কিউ যেতিয়া কৰিছিলোঁ, আমাৰ টাউনৰ যেতিয়া জীৱ-জন্তুবোৰক খাদ্য যেতিয়া খুৱাইছিলোঁ তেতিয়া কেতিয়াও ভবা নাছিলোঁ যে অসমৰ ৰাইজৰ পৰা ইমান বেছি মৰম পাম বুলি। 7 বছৰ আগত মোক কোনো চিনিও পোৱা নাছিলে চাবলৈ গ'লে, কিন্তু যিহেতু কামবোৰ কৰি গ'লোঁ, ক'ৰবাত কিবা কিবি দিবলৈ আৰম্ভ কৰিলোঁ, তাৰ পৰা ধৰি লওক আপোনালোকে সময় গগৈ বুলি যি মৰম দিছে নহয়, সঁচাকৈ আকৌ এবাৰ প্ৰতিজনলৈ বহুত বেছি ধন্যবাদ। মই প্ৰতিখন মঞ্চতে কথা এষাৰ কওঁ যে ভাল কামৰ কোনো তুলনা নাই। মোক বহুতে কয় যে বহুত ভাল কাম কৰিছা, কিন্তু ভাল কামৰ কেতিয়াও তুলনা নাথাকে। কোনোবাই বেছিকৈ দিব পাৰিছে বুলি সি বহুত ভাল কাম কৰিছে, কোনোবাই কম কিবা দিব পাৰিছে বুলি কম ভাল কৰিছে, তেনেকুৱা নহয়। কোনোবাই যদি 10,000 টকা কাৰোবাক দিছে, সি বহুত ভাল কাম কৰিলে, কোনোবাই 10 টকা দিলে বুলি ক'লে দিলে আৰু, সেনেকুৱা নহয়। সেই 10 টকাৰ মূল্যটো সেই 10,000 টকীয়া মূল্যটোৰ দুইটাই ভাল কামত আমি গণিব পাৰোঁ। কোনোবাই যদি বাটৰ ভোক লগা কুকুৰ এটাক বিস্কুট এখন হ'লেও খুৱাইছে, সেয়া এটা ভাল কাম হয়। কোনোবা ভোক লগা ব্যক্তিয়ে যদি আমি ভাত এসাঁজ খুৱাই দিছোঁ, সেয়া এটা ভাল কাম হয়। সেইকাৰণে য'তে যাওঁ আমাৰ যিসকল নৱপ্ৰজন্ম যুৱ প্ৰজন্ম বৰ্তমান ইয়াত আছে, মোৰ কথাবোৰ অলপ শুনি আছে, মই তেওঁলোকক কওঁ যে নিজে যি পাৰা নিজৰ ভাগে চকুৰ আগত যি দেখা কৰিবলৈ চেষ্টা কৰিব। বাটত যদি আমি দেখিছোঁ কুকুৰ গৰু দুখ পাই পৰি আছে, তেনেহ'লে নিজৰ জীৱনৰ 5 মিনিট বা 10 মিনিট দি হ'লেও সেই জীৱটোক কেনেবাকৈ বচাব পাৰি নেকি, উশাহ লৈ আছে নেকি, সেই নিজৰ সময়টো দি পেলাই আমি যদি সেই জীৱটোক বচাব পাৰোঁ, তেনেহ'লে তাতকৈ ডাঙৰ কথা একো নাই। আমি যদি মানুহ এজনক চকুৰ আগত কষ্টত দেখি পাৰিম নেকি বুলি সেই ভাৱটো যদি আমি আনিব পাৰোঁ নহয়, তেনেহ'লে আমাৰ সমাজখন সলনি হৈ যাব এটা বহুত ধুনীয়া দিশত। সেই দিশটোৰ কাৰণে আমাৰ প্ৰজেক্ট সোণৰ অসমৰ জৰিয়তে আমি যি পাৰিছোঁ কৰিবলৈ চেষ্টা কৰি গৈ আছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।